নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আৰু পয়াত প্ৰফুল্ল ৰাজগুৰু পৰিয়াল বৰ্গৰ সহযোগত 20 গৰাকী ৰোগীক চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন নিউজ নাওৰ এক বিশেষ ৰিপৰ্ট যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আৰু প্ৰয়াত প্ৰফুল্ল ৰাজগুৰুৰ পৰিয়াল বৰ্গৰ সহযোগত 20 গৰাকী ৰোগীক চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰয়াত প্ৰফুল্ল ৰাজগুৰুৰ পৰিয়াল সহযোগত যোৰহাটৰ লায়ন্স ক্লাব চকু চিকিৎসালয়ত যোৰহাট আৰু কাষৰীয়া জিলাৰ 20 গৰাকী ৰোগীৰ চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় প্ৰয়াত প্ৰফুল্ল ৰাজগুৰুৰ 87 সংখ্যক উপজাতিনৰ লগত সংগতি ৰাখি তেখেতৰ পত্নী কবিতা ৰাজগুৰুৰ বদানতাত এই অস্ত্ৰোপচাৰৰ শিবিৰ অনুষ্ঠিত হয় ৰাজগুৰুৰ মৃত্যুৰ পাছত পঞ্চম বছৰৰ বাবে অনুষ্ঠিত হৈছে এই অস্ত্ৰোপচাৰ শিবিৰ যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাত প্ৰফুল্ল ৰাজগুৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংস্কৃতিক ডক্টৰ তপন দত্তই যোৰহাট লায়ন্স ক্লাব চকু চিকিৎসালয়ৰ সঞ্চালক MC কৰ্ণানীয়ে লায়ন্স ক্লাবৰ জৰিয়তে প্ৰফুল্ল ৰাজগুৰুৰ স্মৃতিত এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে সাংবাদিক বিৰাজ বৰুৱাই আধৰা সভাত লায়ন্স ক্লাবৰ ন্যাস ৰক্ষী BM শৰ্মা চিকিৎসক ডক্টৰ বিভাস দাস সচিব বিকাশ আগৰৱালাকে মুখ্য কৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই সভাত ৰাজগুৰুৰ পৰিয়ালৰ হৈ জয়ন্ত ৰাজগুৰুৱে ৰোগী আৰু ৰোগীৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে প্ৰয়াত প্ৰফুল্ল ৰাজগুৰুৱে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰি আমাৰ অসম কাকতৰ যোৰহাটৰ কাৰ্যালয়ৰ আৱাসিক সম্পাদক হিচাপে কাৰ্য সম্পাদন কৰিছিল যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল ৰাজগুৰুৱে 2019 বৰ্ষত ইহলীলা সম্পূৰ্ণ কৰে যোৱাৰ পিছত মই এইটোৱে ভাবিলোঁ যে একেবাৰে যিবোৰ আণ্ডাৰ প্ৰিভিলেজ মানুহ তেওঁলোকক অকণমান সহায় কৰিব পাৰিলে ভাল মই তেনেকৈ আমাৰ কলেজতো দিছোঁ ভাল ষ্টুডেণ্টক এওঁৰ নামত স্কলাৰশ্বিপ তাৰপিছত চিনেমাৰা কলেজতো দিলোঁ 1 লাখ টকা এওঁৰ নামত আৰু যোৰহাট থিয়েটাৰতো মই যি পাৰোঁ সহায় কৰিছোঁ মানে অন্য নহয় মই যেনেকৈ নচলোঁ অকণ যদি এওঁৰ নামত কিবা কৰিব পাৰোঁ মোৰ ভাল লাগিব সেইকাৰণে যোৱা বছৰ নহয় 5 বছৰ এওঁ যোৱাৰ পৰাই কৰি আছোঁ আৰু 20 গৰাকী তেওঁলোকে একদম আণ্ডাৰ প্ৰিভিলেজ মানুহ তেওঁলোকৰ সামৰ্থ্য নাই মোক সেইকাৰণে বেছি ভাল লাগে তেওঁলোকে খুব ভাল পায় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।